এপিএসসি প্ৰিলিমছ পৰীক্ষা শেষ হৈ যোৱাৰ পিছত এতিয়া আমাৰ মাথাত প্ৰশ্ন যে এপিএসসি প্ৰিলিমছৰ ৰিজাল্ট কেতিয়া দিব। চক এই পাৰ্টিকুলাৰ ভিডিঅ'টোত মই হাৱাত কথা নাপাতো। এই ভিডিঅ'টোত মই লাষ্ট 3 বছৰৰ এটলিষ্ট প্ৰিলিমছৰ ডেট আৰু প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ ডেট এনালাইজ কৰি পিনে মই এটা প্ৰেডিকশ্যন দিব বিচাৰিম যে এইবাৰৰ ৰিজাল্ট কেতিয়া দিব পাৰে। চ' ষ্টাৰ্ট কৰাৰ আগতে যিসকল ষ্টুডেণ্টে এইবাৰ মেইনছ লিখিব বুলি ভাবিছে তাহাঁতৰ কাট অফতকে বেছি বা কাট অফৰ ওচৰে পাজৰে মাৰ্কছ আহি আছে। এতিয়া কাট অফ কিমান হ'ব সেইটো কোনো ক'ব নোৱাৰে। সঁচা কথা ক'ব গ'লে আমিও এটা এক্সপেক্টেড কাট অফহে ৰিলিজ কৰিছোঁ। চ' সেই এক্সপেক্টেড কাট অফৰ ওচৰে পাজৰে যদি আপোনাৰ মাৰ্কছ আছে তেতিয়াহ'লে অবভিয়াছলি আপুনি মেইনছৰ প্ৰিপাৰেশ্যনত লাগি যাব লাগে। আৰু মেইনছৰ প্ৰিপাৰেশ্যন কৰাৰ এটা ইউনিক ষ্ট্ৰেটেজি মই এই পাৰ্টিকুলাৰ ভিডিঅ'টোত ডিছকাছ কৰিছোঁ। এইটো চেনেলতে উপলব্ধ আছে, আপুনি এই ভিডিঅ'টো চাব পাৰে। আৰু যিসকল ষ্টুডেণ্টে 2020-27ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব তেওঁলোকৰ কাৰণে মই এটা সুকীয়াকৈ ডেডিকেটেড ভিডিঅ' বনাইছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত গোটেইখিনি আপোনাৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ গোটেইখিনি কথা এই পাৰ্টিকুলাৰ ভিডিঅ'টোতে ডিছকাছ কৰা হৈছে। চ' আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে, ঠিক আছে। বহুত বেছি বেনিফিচিয়েল হ'ব, ট্ৰাষ্ট মি। চ' মই আপোনাক যিহেতু কৈছোঁ যে লাষ্ট 3 বছৰৰ আমি ডেটছবোৰ এনালাইজ কৰিম। চাওক আপোনাৰ প্ৰিলিমছৰ ডেট এইটো কলমত লিখা আছে আৰু আপোনাৰ ইয়াত আপোনাৰ প্ৰিলিমছৰ ৰিজাল্টৰ ডেট লিখা আছে আৰু তাৰে মাজত কিমান গেপ আছিলে সেই কথাবোৰ ইয়াত আপোনাৰ লিখা আছে। চাওক আপোনাৰ 2023ত হোৱা প্ৰিলিমছ, ঠিক আছে, যিটো 2022ৰ চাইকেলাৰ আছিলে। চ' তাত আপোনাৰ দুটা ডেটৰ মাজত গেপ আছিলে 17 ডেইজৰ। একৰ্ডিংলি 2024ত আপোনাৰ 52 ডেইজৰ এটা গেপ আছিলে, ঠিক আছে। আৰু লাষ্ট যিটো প্ৰিলিমছ পৰীক্ষা হৈছিলে 2020-25ত 2020-24ৰ চাইকেলৰ পৰীক্ষাটো, ঠিক আছে, তাত আপোনাৰ 8 জুনত পৰীক্ষা হৈছিলে আৰু আপোনাৰ প্ৰিলিমছৰ ৰিজাল্ট দিছিলে আপোনাৰ 17 জুলাই, ঠিক আছে। আৰু আজি 17 জুলাই হয়, ঠিক আছে। লাষ্ট ইয়েৰ এইটো টাইমতে দিছিলে আজি, ঠিক আছে। ত' 39 ডেইজ পিছত এই ৰিজাল্টটো ডিক্লিয়াৰ কৰিছিলে, ঠিক আছে। চ' এতিয়া চাওক আমাৰ 2020-26ৰ যিটো প্ৰিলিমছৰ পৰীক্ষা হৈছে এইটো অবভিয়াছলি আমাৰ জুলাই 5, 2020-26ত হৈছে আৰু এইটো 2020-25ৰ চাইকেলৰ হয়। চ' এই পাৰ্টিকুলাৰ 3টা ডেটৰ আমি এভাৰেজ কৰি লৈছোঁ। দিছ ইজ দ্য মেথড, ঠিক আছে। চ' এভাৰেজ কৰি 36 ডেইজ মানৰ গেপ ওলাব লাগে। মানে কি আমি আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত প্ৰিলিমছৰ ৰিজাল্টৰ ডেট হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। একজেক্টলি কোনো ক'ব নোৱাৰিব, অবভিয়াছলি মইতো এপিএছচিৰ চেয়াৰমেন নহয়, ৰাইট। চেয়াৰমেন হ'লে ভিডিঅ' নবনাইছিলোহেঁতেন। ত' আল্টিমেটলি একজেক্ট ডেট ক'ব পৰা নাযাব, বাট আপোনাৰ 36 ডেইজৰ এটা এভাৰেজ আমি পাইছোঁ আৰু আমি আগষ্টৰ 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰতে আমি ৰিজাল্ট এক্সপেক্ট কৰিব পাৰোঁ। চ' ৰিজাল্টৰ ৱেইট কৰি একো লাভ নাই, সঁচা কথা এইটোৱে, ঠিক আছে। আপুনি যদি ৰিজাল্টৰ ৱেইট কৰি আছে, ৰিজাল্ট দিয়াৰ পিছত প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব বুলি ভাবিছে, দেন আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে, ঠিক আছে। এই কথাষাৰো মই আগৰ ভিডিঅ'বোৰত কৈছোঁ, ঠিক আছে। আমাৰ চেনেলটোক ভিজিট কৰিব পাৰে, এপিএছচি চিচিৰ লগত ৰিলেটেড বহুতখিনি কথা আমি পাতোঁ, ঠিক আছে। চ' আৰু যিসকলে আমাৰ কোৰ্চেছ কিনিব বিচাৰিছে, অবভিয়াছলি এইটো ভিডিঅ' চাই পিনে আপোনালোকে কি কোৰ্চেছ কিনিব, মই সেইটোৰ কাৰণে আগতে যিটো ভিডিঅ'বোৰ ৰিকমেণ্ড কৰিছোঁ তাত মোৰ পঢ়োৱাৰ মেথডলজি, আমি কেনেকুৱা ধৰণে পঢ়াওঁ, আমাৰ এপ্ৰ'চ কি হয়, এই গোটেইখিনি কথা গম পাব। সেইখিনি চাই পিনে আপুনি যদি ছেটিছফাইড হয় তেতিয়াহ'লে আমাৰ ফাউণ্ডেশ্যন কোৰ্চ আৰু মেইনছৰ কাৰণে সুকীয়া কোৰ্চ আছে, মেইনছ মেণ্টৰশ্বিপ প্ৰগ্ৰাম, সেইটোক আপুনি জইন কৰিব পাৰে। বা আপুনি যদি সুকীয়াকৈ মোৰ লগত কথা পাতিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ স্ক্ৰীনত ডিছপ্লে হৈ থকা নম্বৰত কল কৰিব পাৰে, অথবা আপুনি আমাৰ ৱেবছাইটো ভিজিট কৰিব পাৰে, তাৰ পৰাও আপুনি নাম্বাৰটো পাই যাব, ঠিক আছে। চ' তাৰ পৰা আপোনালোকে মোৰ লগতো কথা পাতিব পাৰিব, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত ইমানটোতে ৰাখিম, ধন্যবাদ।